মই নথৌ গৌৰৱ অনুভৱ কৰিছোঁ আৰু বিশেষকৈ প্ৰমোদ বড়ো ডাঙৰীয়া দেৱক আৰু বিটিয়া চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যে শ্ৰীৰামপুৰ অঞ্চল নিচিনা এটা পিছপৰা অঞ্চলত যি জেগাত আমি কেতিয়াও ভবা নাছিলোঁ যে ইয়াৰ বিশেষকৈ যিবিলাক যুৱক যুৱতীসকল আছে আৰু বিশেষকৈ যিবিলাক নিবনুৱাসকল আছে আনএমপ্লয়ড ইউথসকল আছে তেখেতসকলৰ ফিউচাৰ বা তেখেতসকলৰ ভৱিষ্যত সুনিশ্চিত কৰাৰ কাৰণে কিবা এটা ব্যৱস্থা কৰিব পাৰিম বুলি বহুত এটা প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আছিলোঁ ইমান বছৰ ধৰি। আমি দেখা নাই যে ইয়াত তেনেকুৱা ধৰণৰ কিবা এটা প্ৰশিক্ষণৰ ব্যৱস্থা বিশেষকৈ স্কিল ডেভেলপমেণ্টৰ ওপৰত ট্ৰেইনিং তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰা হৈছে। কিন্তু আমাৰ এখন অঞ্চলত যিসকল মুৰব্বীসকল আছে তেখেতসকলৰ লগত আলোচনা কৰি প্ৰমোদ বড়ো ডাঙৰীয়াই যেতিয়া এটা দায়িত্ব দিলে মোক চৰকাৰত এটা অংশীদাৰ বনালে আৰু লগতে MCLA বা EM বনালে, সেইটোৰ পিছত আমি যেতিয়া আলোচনা কৰিলোঁ যে এইখন অঞ্চলৰ যুৱক যুৱতীসকলৰ কথাও আমি চিন্তা কৰিব লাগিব, তেখেতসকলৰ ভৱিষ্যত সুনিশ্চিত কৰিব লাগিব। আৰু সেই হিচাপে মোক যেতিয়া স্কিল এমপ্লয়মেণ্ট আৰু এণ্টাৰপ্ৰেনাৰশ্বিপ ডিপাৰ্টমেণ্টৰ EM হিচাপত মোক এটা দায়িত্ব দিলে, তো সেই হিচাপত আমি এইখন ডিপাৰ্টমেণ্ট ফালৰ পৰা আমি এইটোৱে প্লান কৰিলোঁ যে আমাৰ ITIs যিবিলাক আছে ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট, তাৰ বাহিৰেও আমি স্কিল ডেভেলপমেণ্ট ট্ৰেইনিং কৰাব লাগিব, যাৰ জৰিয়তে আমি বিভিন্ন গাঁও ভূঞে আমি অঞ্চলত সোমাই কিনি আমাৰ যিবিলাক মানে নিবনুৱা যুৱক যুৱতীসকল আছে তেখেতসকলৰ সংস্থাপনৰ কথা যাতে সুনিশ্চিত কৰিব পাৰোঁ। আৰু সেইকাৰণে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই এইখিনি কথা বুজি পায়। আমাৰ ফাণ্ডটো বহুত নাটনি বহুত কম আছিল ডিপাৰ্টমেণ্টৰ, কিন্তু তেখেতে ফাণ্ডখিনি বঢ়াই দিয়াৰ পিছত এইখন সম্ভৱ হৈ উঠিল যে আমি ITIৰ বাহিৰতো আমি প্ৰশিক্ষণ দিবলৈ এতিয়া আৰম্ভ কৰিছোঁ। আৰু সেই হিচাপে গোটেই BTRতেই বিভিন্ন জেগাত আমাৰ শ্বৰ্ট টাৰ্ম তেনেকুৱা ট্ৰেইনিং কোৰ্চ আমি দিয়াই আছোঁ। বিশেষকৈ কেইটামান ট্ৰেইনিং কোৰ্চৰ জৰিয়তে ট্ৰেইনিং লোৱাৰ পিছত তেখেতসকলে প্লেচমেণ্ট পাই যায়। আৰু কেইটামান আছে যে সেল্ফ এমপ্লয়ড ট্ৰেইনিং, যে ট্ৰেইনিং লোৱাৰ পিছত তেখেতসকলে নিজেই মানে নিজৰ এৰিয়াতে থাকি তেখেতসকলে ইনকাম কৰিব পাৰিব বা উপাৰ্জন কৰিব পাৰিব। আৰু বিশেষকৈ আমি যেনেকুৱা চিভিং টেইলৰিঙৰ কৰি আছোঁ, এছিষ্টেণ্ট ইলেক্ট্ৰিচিয়ানৰ কৰি আছোঁ, প্লাম্বিঙৰ কৰি আছোঁ, তো বিভিন্ন তেনেকুৱা ধৰণৰ জব ৰ'ল যিবিলাক অলৰেডি ডিমাণ্ডত আছে তেনেকুৱা ওপৰত আমি ট্ৰেইনিংবিলাক ৰাখি আছোঁ। আৰু ট্ৰেইনিং শেষ হোৱাৰ পিছত লগে লগে তেখেতসকলক আমি হয় মেচিন বা টুল কিট প্ৰভাইড কৰি আছোঁ, যাতে ট্ৰেইনিং শেষ হোৱাৰ পিছত তেখেতসকলে এনেই যাতে বহি নাথাকে, তেখেতসকলে টুল কিটছটো পায় বা ছেভিং মেচিনটো পায়, যাতে ইমিডিয়েটলি তেখেতসকলে কৰ্মৰত হ'ব পাৰে বা তেখেতসকলে উপাৰ্জনৰ ৰাস্তা এটা উলিয়াব পাৰে। তো এনেকুৱা ধৰণৰ এজেণ্ডা লৈ আজি ইয়াত হাৰাপুতা আমাৰ শ্ৰীৰামপুৰ অঞ্চলত এইখন ট্ৰেইনিং চেণ্টাৰ, আগত কম্পিউটাৰ ট্ৰেইনিং চেণ্টাৰ অপেনিং কৰা হৈছিল, আৰম্ভ কৰা হৈছিল। আজিৰ তাৰিখত আমি টেইলৰিং আৰু এছিষ্টেণ্ট ইলেক্ট্ৰিচিয়ানৰ ট্ৰেইনিং আজিৰ পৰা আৰম্ভ হ'ল। সেইটোৰ প্ৰগ্ৰামতে আজি আহিছিলোঁ, উপস্থিত হৈছিলোঁ। মই ভাবোঁ যে এইখন অঞ্চলৰ সকলো যুৱক যুৱতীসকল বিশেষকৈ নিবনুৱা যুৱক যুৱতীসকলে লাভান্বিত হ'ব। ধন্যবাদ।